স্যার কি পঢ়ি আছে? হয় মই পঢ়ি আছোঁ অৰূপ কুমাৰ দত্তৰ দি আহোমছ এখন ধুনীয়া কিতাপ হয় ইয়াতে গোটেই আহোমসকলৰ একদম উৎপত্তিৰ পৰা পতনলৈকে একদম গল্প আকাৰে খুব ধুনীয়াকৈ লিখা আছে গতিকে কোনোবাই যদি আহোমসকলৰ বিষয়ে সকলো কথা জানিব বিচাৰে গতিকে তেওঁলোকৰ কাৰণে খুবেই এখন ভাল কিতাপ হয় আৰু কি কিতাপ আছে স্যাৰ? বাকী ইয়াতে থাকোঁতেতো বহুতেই আছে এখন খুবেই আছাম হিষ্ট্ৰীৰ কাৰণে গুৰুত্বপূৰ্ণ কিতাপ হ'ল আ কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এছ.এল. বৰুৱাৰ এই কিতাপখনত এনচিয়েণ্ট মেডিয়েভেল মডাৰ্ণ তিনিওটা ফেজে খুব ধুনীয়াকৈ ইয়াতে বৰ্ণনা কৰা হৈছে আৰু এখন ফেমাছ কিতাপ হৈছে হিষ্ট্ৰী অফ আছাম বাই এডৱাৰ্ড গেট এতিয়া এই কিতাপখনেই বেছ হিচাপে লৈ পৰৱৰ্তী সময়ৰ হিষ্ট্ৰী লিখা হৈছে এখন ইম্পৰ্টেণ্ট চ'ৰ্চ হিচাপে ধৰা হয় ইয়াৰ উপৰি প্ৰিয়ম গোস্বামীৰ এখন আছাম হিষ্ট্ৰী ৰিলেটেড বুক আছে দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন কিন্তু প্ৰিয়ম গোস্বামীৰ এই কিতাপখনত কেৱল মডাৰ্ণ আছাম হিষ্ট্ৰীটোহে আছে বাকী ইয়াতে এতিয়া দেওলাংখুই ৰীতা চৌধুৰীৰ এখন খুবেই মানে এখন ফেমাছ বুক হয় ইয়াতে আমাৰ তিৱা ৰজা জোঙাল বলহু তেওঁৰ বিষয়ে আছে তেওঁৰ জীৱনীৰ ওপৰত আধাৰিত আৰিমত্তৰ কথা আছে মৰে অসম যিয়ে কোন ৰীতা চৌধুৰীৰ আন এখন কিতাপ ইয়াতে আমি অসম আন্দোলনৰ বিষয়ে বহু কথা জানিব পাৰোঁ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত আধাৰিত এখন কিতাপ অভিযাত্ৰী নিৰুপমা বৰগোহাঁইয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত লিখিছিলে সাহিত্য একাডেমী পুৰস্কাৰ পাইছে ইন্দিৰা মিৰিয়ে আমাৰ অৰুণাচল অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াইছিল তাৰ ওপৰত অনুৰাধা শৰ্মা পূজাৰীয়ে মেৰেং নামৰ এই কিতাপখন লিখিছিলে এইখনো এখন খুব ভাল কিতাপ পাটকাই পাৰে মোৰ দেশ চন্দনা গোস্বামী ইয়াতে আমাৰ সেই সুদাংফা বামুণী কোঁৱৰৰ বিষয়ে আছে গতিকে এই কিতাপবিলাকত পৰা বহুতখিনি আমি অসমৰ বিষয়ে জানিব পাৰোঁ